200 ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে 2জন শিক্ষক। সৰস্বতী পূজাৰ দিনাই পোহৰলৈ আহিল শিক্ষা ব্যৱস্থাৰ ফোপোলা ৰূপ। ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে শিক্ষক মাত্ৰ 2জন, শ্ৰেণীকোঠাও 2টা। কঠীয়াতলী উন্নয়ন খণ্ডই নিৰ্মাণ কৰা অতিৰিক্ত শ্ৰেণীকোঠাৰো 3 বছৰত নিৰ্মাণ অসম্পূৰ্ণ। ছাত্ৰ-ছাত্ৰীৰ হাহাকাৰ। মুকলি আকাশৰ তলতে পাঠদান কৰিছে ছাত্ৰ-ছাত্ৰী। কঠীয়াতলী শিক্ষা খণ্ডৰ অন্তৰ্গত গণেশপুৰ মানৱশ্ৰী প্ৰাথমিক বিদ্যালয়ত বৰপথাৰ পঞ্চায়তে নিৰ্মাণ কৰা গৃহৰ 3 বছৰে নিৰ্মাণ সম্পূৰ্ণ নহল। উল্লেখ্য যে কঠীয়াতলী শিক্ষা খণ্ডৰ অন্তৰ্গত এই বিদ্যালয়খনত দীৰ্ঘদিন ধৰি ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰয়োজনীয় শ্ৰেণীকোঠা নাই। বিদ্যালয়খনত 200 ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে শিক্ষক 2জন, শ্ৰেণীকোঠাও 2টা থকাৰ বাবে ভীষণ সমস্যাৰ সৃষ্টি হৈছে। জানিব পৰা মতে বিদ্যালয়খনত কঠীয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰপথাৰ গাঁও পঞ্চায়তে চৰকাৰী আঁচনিৰ জৰিয়তে এটা অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণৰ বাবে 4 লাখ টকা অনুমোদন দি কাম হাতত লৈছিল। কিন্তু আজি কোপতি এই গৃহটোৰ কাম সম্পূৰ্ণ নহল। তাৎপৰ্যপূৰ্ণ যে কঠীয়াতলী উন্নয়ন খণ্ডৰ বৰপথাৰ পঞ্চায়তে কৰা এই কামটোক কোনো ফলক নলগোৱাত ৰাইজে সঠিক তথ্য জ্ঞাত নোহোৱাৰ অভিযোগ উঠিছে। এই শ্ৰেণীকোঠাটো নিৰ্মাণ সম্পূৰ্ণ হলেও ছাত্ৰ-ছাত্ৰীৰ শিক্ষাদানত কিছু সকাহ হলহেঁতেন বুলি জানিব দিছে বিদ্যালয়খনৰ সভাপতিগৰাকীৰ লগতে প্ৰধান শিক্ষকগৰাকীয়ে। চৰকাৰে মোক বাৰম্বাৰ অনুৰোধ কৰা স্বত্তেও মই 2খন দিলে ঘৰ ৰুম, 2টা দিলেও 30জনীয়া ষ্টুডেণ্টৰ কাৰণে মাত্ৰ। এতিয়া মোৰ ষ্টুডেণ্ট আছে 202জন। গতিকে মোৰ অসুবিধা হোৱাৰ কাৰণে মই কি কৰিছোঁ যে বাৰিন্দাতে ল'ৰা ছোৱালীকেইটাই দেখিছেই নহয়, এই বাৰিন্দাতে পঢ়াবলৈকে মই বাধ্য হৈ গৈছোঁ, বহিব নোজোৰাত। গতিকে মই চৰকাৰক অনুৰোধ কৰোঁ যাতে মোৰ আৰু ঘৰৰ নিৰ্মাণ কৰাৰ যাতে মোৰ ব্যৱস্থা কৰি দিয়ে, এই মোৰ চৰকাৰৰ ওচৰলৈ অনুৰোধ। মোৰ ছাত্ৰ ছাত্ৰী মোৰ 202জন আছে, মাত্ৰ 2জনহে আমি শিক্ষক, এইবিলাক পিছত 2জনে আৰু শিক্ষক নাই। গতিকে শিক্ষক ফালৰ পৰা আমাৰ বহুত কষ্ট হৈ আছে, 2জনে গোটেই মেইনটেইন কৰিব লগা হৈ আছে। মই তাকে বাৰম্বাৰ কৈ আছোঁ, মই ব্লগতো জনাইছোঁ, আকৌ ডিঅ' ছাৰকো কৈছিলোঁ, ছাৰ মোৰতো ল'ৰা ছোৱালী বহুত বহিব অসুবিধা হয়, গতিকে মোক ঘৰৰ প্ৰয়োজন হৈ আছে। এতিয়া কওঁতেই এখন এতিয়া দিলে, তাৰপিছত আৰু এখন দিলে, 2খন যিটো 30জনৰহে ষ্টুডেণ্ট বহা। এতিয়া মই এটা শ্ৰেণীতে এটা ৰুমতে 70জনকৈ বহাব লগা হৈ আছে। পঞ্চায়তৰ পৰা দিয়া ঘৰ আজি 3 বছৰে হ'ল, আজিলৈকে সেই তেনেকৈ থাকিলে। মই ভাবিছিলোঁ পঞ্চায়তৰ ঘৰটো হৈ গ'লে ক শ্ৰেণীখিনি সোমাই দিব পৰা হ'লেও মোৰ উপকাৰ হ'ব বুলি, কিন্তু আজিলৈকে পঞ্চায়তৰ ঘৰ সম্পূৰ্ণ হৈ নুঠিল। গতিকে মই চৰকাৰক অনুৰোধ কৰোঁ যাতে এই ঘৰটো পঞ্চায়তৰ অতি শীঘ্ৰে বনাই দিয়ে, অতি সোনকালে যাতে বনাই দিয়ে। কাৰণটো মানে পোৱালিকেইটাও বেছি হৈ আছে, কিন্তু ঘৰটো বনাব লাগে আৰু না, ল'ৰা ছোৱালী বেছি হৈ আছে। কিমান বছৰ হৈ গ'ল বনাইছিলে? বছৰ 3 বছৰ হৈছে নেকি? 3 বছৰ কিয় সম্পূৰ্ণ হোৱা নাই? হোৱাই নাই। ইয়াত কিবা দুৰ্নীতি হৈছে বোলে, কিবা সন্দেহ কৰিছিল? এনেকুৱাতো নাই, এনেকুৱাতো নাই। কি ক'ব আপুনি সভাপতি হিচাপে? ঘৰটোতো সম্পূৰ্ণ হোৱা নাই হয়। বৰ্তমান তেখেতসকলে যেনেকৈ মোক কৈছিলে এনেধৰণে হোৱা নাই। তাৰপাছত আকৌ কি হৈছে, তেখেতসকলক মই ইতিমধ্যে যেতিয়া নেকি ইটা বালি পেলাই তাৰপিছত তেখেতসকলে নিজে মাতিছে, গৰু তাতে 4টা ছেকেণ্ড মই চুহি দিলোঁ। তাৰপিছত তেখেতসকলে কি কৰিছে কি কৰা নাই সেইটো তাৰপিছত কিন্তু যাৰ লগত একাউণ্ট খুলিছিলোঁ, জইন একাউণ্ট, কাৰ লগত খুলিছিল আপুনি? এই কি কয় এজন বাঙালী মানুহ আছিলে, ছেক্ৰেটাৰী, তেখেতে মৰিলে, ঢুকালে বাৰু। তাৰপিছত তেখেতৰ লগত আছিলে কামপুৰত গৈ পেলাই খোলা আছিলে, এই যে HDFC আছে নহয়, সেইটোৰ লগত খোলা আছিলে। তাৰপাছত তেনেকুৱা কৰি পেলাই এতিয়া যেতিয়া নেকি মই এই গোটেইবোৰবিলাক মানুহে সুধিছোঁ, তাৰপাছত আৰু তেখেতসকলে কৈছে যে আপুনি কমপ্লেইন দিয়ক। সেইমতে কমপ্লেইন কৰি তেখেতে সভাপতিটো তেখেতে নহয়, তেখেতৰ পৰিবাৰহে আছিলে সভাপতি। গতিকে তথাপি পিছত নেক্সটবাৰ আকৌ গ'লোঁ, আহি পেলাই ক'লে যে এনেকুৱা কামটো হোৱা নাই। তাৰপিছত যেতিয়া এনেকৈ হোৱা নাই কৈ পেলাই কিছুমান দিন গুচি গ'লে এনেকুৱাই। তাৰপৰা অলপ দেৰি হৈ পেলাই যেতিয়া নেকি কামখিনি হ'ল, তেতিয়া মোক মাতিলে, ক'লে যে এনেকুৱা কামটো হৈ গ'ল, আপুনি আহক। তাৰপিছত চেকত চুই দিলোঁ, কিন্তু চেকত চুই দিয়াৰ পিছতো একেবাৰতে 4টা চেকত চুই দিছোঁ। এই 4টা চেকত চুই দিয়াৰ পিছতো গোটেইকেইটা চেকত চহী কৰিছে? হয়। তাৰপাছত কি কৰিলে, আহক। তাৰপিছত বৰষুণো দিছে সিদিনাখন অকণমান। তাৰপিছত মইতো অলপ ভিজি হ'লেও আহিলোঁ, চাইকেল নিয়া ইয়াৰ পৰাই।
তাৰপাছত প্ৰায় আহি পেলাই তেতিয়া চাৰিটা চিকা চুই দিয়াৰ পিছতে নহয় এই যেতিয়া নেকি ইটাখিনি মই ফটো মাৰি পেলাই কমপ্লেইন কৰিম আৰু এই তেতিয়া তাৰপিছত এইখিনি বনাইছে তেখেতক এতিয়া বনাই এতিয়া কেতিয়া আহিব সেইদিনাখন আহিছিলে মিস্ত্ৰীকেইটা ক'লে কিমান দিন ইয়াৰ মালকেইটা লৈ গৈছে তেখেতসকলে তাৰপিছত কিমান দিন এতিয়া একে বিহুৰ পিছতহে হ'ব এই বিহুৰ পিছত কওঁতে এতিয়া বিহু শেষে হৈ গ'ল এই নিপেন নাথে নিপেন্দ্ৰনাথ কোন হয় কি হয় ইয়াৰ এই তেখেতে প্ৰেচিডেণ্টৰ গাৰ্জেন হয় এই বৰপথাৰ পঞ্চায়ত বৰপথাৰ পঞ্চায়তৰ এইটো কোনে ঘৰটো কোনে বনাইছিলে এতিয়া এই নিপেন নাথে নিপেন্দ্ৰনাথে বনাইছিলে এনেই পঞ্চায়তখন কি পঞ্চায়ত বৰপথাৰ পঞ্চায়তে বনাইছিলে হয় বৰপথাৰ স্কুলখনৰ নাম স্কুলখনৰ নাম গণেশপুৰ মাইনশ্ৰী এনেই আপুনি জানেনে কিমান টকা স্কিম এইটো 4 লাখ বুলি কৈছে তেখেতসকলে কৈছে প্ৰথমৰ পৰাই কোৱা আছে এইটো কিমান বছৰ হৈ গ'ল বনাই এতিয়া 3 বছৰ হৈ গ'ল হয় এটা ঘৰ সম্পূৰ্ণ হোৱা নাই এতিয়া ইয়াততো বহুত ল'ৰা ছোৱালীৰ সুবিধা কেনেকুৱা ল'ৰা ছোৱালীটো অসুবিধাটো এইটোৱে মানে আপুনি এতিয়া ক'বলৈ নাপায় ক'লেতো বেয়াই হয় মোৰ দিনতে এতিয়া ক'বলৈ যিটো নেকি মোৰ দিনতে এনেকুৱা ভেঞ্চাৰ হিচাপে আছিলে এতিয়াতো চৰকাৰী হৈ গ'ল চৰকাৰী এতিয়া আমাৰ তথাপি মানে নোজোৰে এতিয়া ছাত্ৰ ছাত্ৰী বহুত 200ৰ আপ আছে ছাত্ৰ ছাত্ৰী মই তেখেতসকলে এইটো কথাও কৈছিলোঁ যে এইটো কোনোবা এজন ব্যক্তিগত ঘৰ নহয় যে অকণ ল'ৰা ছোৱালী পাঠদান কৰা ঘৰহে হ'ব তাকো যদি তেনেকুৱা কৰে তেতিয়াহ'লে তাৰ ব্যৱস্থাটো কি হ'ব সেইটো আপোনাৰতো তেনেকৈ অহাই নাই অহা নাই এনে মুখৰ লগতে আহিম কৰিম বুলি কয় কিন্তু নাহে জনা মানে তেখেতসকলে যদি কৰি দিয়ে অতি সোনকালে লাগে ঘৰটো ক'ব লাগিব যে লাগে আৰু আমাৰ ঘৰটোৱে লাগে সোনকালে লাগে গোচৰ প্ৰসাৰুল ইছলামৰ ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ অসম